অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰ টৌভাঙাৰ বণিক সন্থাই শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আয়োজন কৰিছে। মা দুৰ্গাক আদৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী। এতিয়া ব্যাপক ব্যস্ততা বাঢ়িছে পূজা কমিটিসমূহৰ। 1970 চনত স্থাপিত হোৱা পূজা ভাগ এইবেলি উলহ-মালহেৰে উদযাপন কৰিব। সেয়েহে টৌভাঙা বণিক সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। মানে এতিয়া কথাটো হৈছে কি আমি বণিক সন্থাই সুদীৰ্ঘ আজি প্ৰায় 15 বছৰ ধৰি এই টৌভাঙা চেণ্টাৰত আমি শ্ৰী শ্ৰী দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছোঁ। কিন্তু তাৰ আগতে মই যিমান দূৰ জানো 1970 চনৰ পৰাই এই টৌভাঙা অঞ্চলত দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছিলে। কিন্তু সেই সময়ত ময়ো যথেষ্ট বাল্যকাল মোৰ যদিও সেই পূজাসমূহ দেখিছোঁ। আমাৰ এই পূজাসমূহ হৈছিলে আমাৰ এই বজাৰ ঘৰত, সোমবৰীয়া যিটো বজাৰ ঘৰ তাতে অনুষ্ঠিত কৰা হৈছিলে। তাৰ পৰৱৰ্তী সময়ত আমি টৌভাঙা বণিক সন্থাৰ গঠন হোৱাৰ পিছত সেই বণিক সন্থাৰ উদ্যোগত আমি তাৰ পৰৱৰ্তী পৰ্যায়ত আমি ইয়াতে টৌভাঙাতে চেণ্টাৰতে অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছোঁ। গতিকে ইয়াৰ আগতে আমি যিটো দুৰ্গা পূজা পাতিছিলোঁ, মাজতে 2-এটা দুৰ্গা পূজা বাদ দি বাকীখিনি সমস্ত টৌভাঙা বণিক সন্থাই আৰম্ভ কৰিছে। আৰু 2-4 বছৰ সময়ত এই যুৱ সংঘ ইয়াতে অনুষ্ঠিত কৰিছে। কিন্তু ধাৰাবাহিকভাৱে 1970 চনৰ পৰা আমাৰ ইয়াতে পূজা অনুষ্ঠিত হৈ আছে। ব্যস্ততা কেনেকুৱা আপোনাৰ? ব্যস্ততা এতিয়া আমাৰ কালেকশ্যন পাতি বৰ্তমান হৈ আছে। পেণ্ডেল ইতিমধ্যে আপোনালোকৰ ইয়াতে দেখিছে, পেণ্ডেলৰ কাম চলি আছে। গতিকে মই আশা ৰাখিছোঁ সমূহ ভক্তপ্ৰেমী ৰাইজক এই টৌভাঙা বণিক সন্থাৰ উদ্যোগত যিটো ইয়াতে পূজা মণ্ডপ চলি আছে তাতে সম্পূৰ্ণ ৰাইজৰ টৌভাঙা নবিল লগতে আমাৰ বিলডাঙ্গা মিচিং গাঁৱৰ আমাৰ যুৱক যুৱতীসকল এই অঞ্চলৰ সমূহ ৰাইজক এই পূজা মণ্ডপত অংশগ্ৰহণ কৰি যাতে এই দুৰ্গা পূজা 3 দিনীয়া কাৰ্যসূচী যিহেতু আমাৰ ইয়াতে অনুষ্ঠিত হ'ব, সেই অনুষ্ঠানত সকলো স্তৰৰ ৰাইজে অংশগ্ৰহণ কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি আমি কমিটিৰ ফালৰ পৰা সমূহ ৰাইজক আবেদন জনাইছোঁ। প্ৰথমতে আগন্তুক শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আন্তৰিক ধন্যবাদ আপোনালোকৰ মিডিয়াক আমি ধন্যবাদ দিছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আগন্তুক শ্ৰী শ্ৰী দুৰ্গা পূজাৰ শুভেচ্ছাসমূহ টৌভাঙা কেন্দ্ৰৰ সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি সৰু অৱস্থাৰ পৰা আমি দেখি আহিছোঁ টৌভাঙা কেন্দ্ৰত, এই টৌভাঙা কেন্দ্ৰত বিভিন্ন জাতি জনগোষ্ঠী বসবাস আছে। বড়ো, মিচিং, নেপালী, কৈৱত্ৰ ইত্যাদি জাতি জনগোষ্ঠীবিলাক ইয়াত আমি একেলগে মিলনেৰে আমি অনুষ্ঠানভাগ আমি আগবঢ়াই আহিছোঁ, পাতি আহিছোঁ। আৰু এই বছৰো আমি আশা কৰিছোঁ টৌভাঙা বণিক সন্থাৰ উদ্যোগত শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন আমি লক্ষ্য লৈছোঁ। ইতিমধ্যে প্ৰস্তুতি আমাৰ চলি আছে। পেণ্ডেল ইতিমধ্যে আমাৰ প্ৰায় সম্পূৰ্ণ হ'ব ধৰিছে। আৰু প্ৰতিমা আমি প্ৰত্যেক বছৰেই বালিপৰাৰ পৰা আমি প্ৰতিমা হেৰিৰ পৰা আনো। আৰু ইয়াত বিভিন্ন বৰ্ষত টৌভাঙা কেন্দ্ৰৰ এই অঞ্চলৰ ভক্তপ্ৰাণ কোনোবা পৰিয়ালে বছৰত তেখেতসকলে মূৰ্তি দান দিয়ে। আৰু এই বছৰো আমাৰ এই অঞ্চলৰ যুৱ ব্যৱসায়ী লগতে তেখেতৰ পৰিয়াল ফাগুনী মিলি পৰিয়ালে ৰতিকান্ত মিলি যুৱ ব্যৱসায়ী তেখেতৰ পৰিয়ালৰ ফালৰ পৰা এই বৰ্ষত প্ৰতিমা দান কৰিছে। আৰু বাকীখিনি কমিটিয়ে আমি প্ৰস্তুতি আগবঢ়াই লৈ গৈ আছোঁ। আশা কৰোঁ এই 4 দিনীয়া যিখিনি কাৰ্যসূচী, এই কাৰ্যসূচীত কোনো অপায় অমংগল নহয়, কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয়, সকলোৰে মংগল কামনা কৰিছোঁ। চৰকাৰে যথেষ্ট গাইডলাইন মানি দিছে। চৰকাৰৰ SOP মতে আমি প্ৰত্যেক বছৰে চৰকাৰৰ SOP মতে আমি মানি চলোঁ। চৰকাৰে যিটো SOP পঠিয়াই সেই SOP মতে আমি কাৰ্যসূচীখিনি আগবঢ়াই গৈ আছোঁ। বাকী ৰাইজক এই বছৰো সকলোৱে মনে প্ৰাণে সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। আপোনালোকৰ যোগেদি আমি ৰাইজক আহ্বান জনাইছোঁ যে পূজা 4 দিনীয়া কাৰ্যসূচীত সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। নিউজ ডেস্ক, নিউজ ৱাইড অসম।